নমস্কাৰ অসম চৰকাৰ চাকৰি এডিআৰৰ লগতে অসম পুলিচৰ বাবে প্ৰয়োজন হোৱাকৈ ইম্পৰ্টেণ্ট জিকে বা সাধাৰণ জ্ঞানৰ প্ৰশ্ন লৈ আহিছোঁ আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন হৈছে প্ৰশ্ন নম্বৰ 1 সুধিছে দ্বীপপুঞ্জৰ প্ৰধান ভাগ কেইটা অপচনৰ দিছে এ 4টা বি 9টা সি 3টা ডি 2টা এই অপচনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে 4টা গতিকে মনত ৰাখিব দ্বীপপুঞ্জৰ প্ৰধান ভাগ 4টা নেক্সট অপচন হৈছে কুৱেশ্যন নম্বৰ 2 2 নম্বৰ প্ৰশ্ন থৰ মৰুভূমি ক'ত অৱস্থিত অপচন দিছে এ বাংলাদেশ বি আৰব সি ভাৰত ডি চীন এই অপচনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ সি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে ভাৰত গতিকে মনত ৰাখিব ভাৰতত থৰ মৰুভূমি আছে নেক্সট অপচন হৈছে কুৱেশ্যন নম্বৰ 3 3 নম্বৰ প্ৰশ্ন আটাইতকৈ গভীৰ মহাসাগৰখনৰ নাম কি অপচন দিছে এ বংগোপসাগৰ বি আটলান্টিক মহাসাগৰ সি ভাৰত মহাসাগৰ ডি প্ৰশান্ত মহাসাগৰ এই অপচনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে আটলান্টিক মহাসাগৰ গতিকে মনত ৰাখিব আটাইতকৈ গভীৰ মহাসাগৰখনৰ নাম হৈছে আটলান্টিক মহাসাগৰ এইখিনি বাৰম্বাৰ ৰিকুৱেষ্ট কৰিছোঁ যদি চেনেলটিৰ পৰা উপকৃত হৈছে নিশ্চয় অনাগত দিনত সুন্দৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব আৰু আজি জিকে টপিক কেইটাৰ পৰা উপকৃত হৈছে নহৈছে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব কমেণ্ট বক্স খোলা আছে নেক্সট অপচন হৈছে কুৱেশ্যন নম্বৰ 4 4 নম্বৰ প্ৰশ্ন চন্দ্ৰৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লাগে অপচনত দিছে এ 7 মিনিট বি 8 মিনিট সি 1.2 ছেকেণ্ড ডি 4 মিনিট বা 4 মিনিট 54 ছেকেণ্ড গতিকে এই অপচনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ সি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে 1.2 ছেকেণ্ড গতিকে 1.2 ছেকেণ্ড চন্দ্ৰৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে সময় লগা সময় নেক্সট অপচন হৈছে কুৱেশ্যন নম্বৰ 5 5 নম্বৰ প্ৰশ্ন উত্তৰ মেৰুত আটাইতকৈ ছুটি দিনটো কি অপচন দিছে এ 22 ডিচেম্বৰ বি 21 জুন সি 22 ছেপ্টেম্বৰ ডি 21 মাৰ্চ এই অপচনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ কোনটো হ'ব এয়া হ'ব এ ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে 22 ডিচেম্বৰ গতিকে মনত ৰাখিব 22 ডিচেম্বৰ হৈছে উত্তৰ মেৰুত আটাইতকৈ ছুটি দিনটো নেক্সট অপচন যদি ভিডিঅ'টি ভাল পাইছে অন্তত নিশ্চয় কমেণ্ট বক্সত য়েছ বুলি কমেণ্ট কৰিব যদি বুজি পোৱা নাই ভাল পোৱা নাই নিশ্চয় ন' বুলি কমেণ্ট কৰিব মই ভাল পাম আৰু লগতে চেনেলটোৰ পৰা যদিহে উপকৃত হৈছে চেনেলটোৱে যদি উপকৃত কৰিছে বুলি ভাবিছে নিশ্চয় চেনেলটিক ছাবস্ক্ৰাইব কৰিব চাওঁ হওক পৰৱৰ্তী প্ৰশ্নৰ মাজলৈ নেক্সট প্ৰশ্ন কুৱেশ্যন নম্বৰ 6 পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ কোনখন অপচন দিছে এ উত্তৰ আমেৰিকা বি এছিয়া মহাদেশ চি আফ্ৰিকা মহাদেশ ডি ইউৰোপ মহাদেশ গতিকে এই অপচনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ চি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে আফ্ৰিকা মহাদেশ গতিকে মনত ৰাখিব যে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম হৈছে আফ্ৰিকা মহাদেশ নেক্সট অপচন হৈছে কুৱেশ্যন নম্বৰ 7 7 নম্বৰ প্ৰশ্ন ভাৰতৰ দক্ষিণে কোনখন বিদেশী ৰাষ্ট্ৰ আছে অতি ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো গতিকে ভাৰতৰ দক্ষিণে কোনখন বিদেশী ৰাষ্ট্ৰ আছে অপচনত দিছে এ নেপাল বি শ্ৰীলংকা চি ভূটান ডি চীন এই অপচনৰ শুদ্ধ উত্তৰ কোনটো হ'ব কমেণ্ট কৰক এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কোনটো সেইটো হ'ব বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে শ্ৰীলংকা গতিকে মনত ৰাখিব ভাৰতৰ দক্ষিণে কোনখন বিদেশী ৰাষ্ট্ৰ আছে হেয়া হৈছে বি শ্ৰীলংকা গতিকে যদি ভিডিঅ'টি ভাল পাইছে অন্তত চেনেলটিক ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টি উপকৃত হৈছে নহৈছে এইটো কমেণ্ট বক্সত য়েছ বুলি কমেণ্ট কৰিব আৰু লগতে নিশ্চয় সুন্দৰ এটা কমেণ্ট কৰিব যে ভিডিঅ'টি বা উপকৃত হৈছোঁ আৰু যদি হোৱা নাই ন' বুলি কমেণ্ট কৰিব মই ভাল পাম নেক্সট অপচন হৈছে কুৱেশ্যন নম্বৰ 8 8 নম্বৰ প্ৰশ্ন চণ্ডীগড় মুঠ জিলাৰ সংখ্যা কিমান অপচনত দিছে এ 5খন বি 4খন চি 9খন ডি 1খন এই অপচনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে 1খন গতিকে মনত ৰাখিব চণ্ডীগড় মুঠ জিলাৰ সংখ্যা হৈছে 1খন নেক্সট অপচন হৈছে কুৱেশ্যন নম্বৰ 9 নম্বৰ অসমত খাৰুৱা তেলৰ আৱিষ্কাৰ কেতিয়া হৈছিল অপচনত দিছে 1999 চনত বি 1825 চনত চি 1826 চনত ডি 1926 চনত গতিকে এই প্ৰশ্নটো কোনটো হ'ব কাৰেক্ট এনসাৰ এই প্ৰশ্নৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে 1825 চনত গতিকে মনত ৰাখিব 1825 চনত গতিকে 1825 চনত অসমত খাৰুৱা তেলৰ আৱিষ্কাৰ হৈছিল নেক্সট অপচন হৈছে কুৱেশ্যন নম্বৰ 10 10 নম্বৰ প্ৰশ্ন অসম আন্দোলনত প্ৰথম শ্বহীদ কোন হৈছিল অপচনত দিছে এ গোমধৰ কোঁৱৰ বি মণিৰাম দেৱান চি খগেশ্বৰ তালুকদাৰ ডি কুশল কোঁৱৰ এই অপচনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ কোনটো এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ চি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে খগেশ্বৰ তালুকদাৰ গতিকে মনত ৰাখিব খগেশ্বৰ তালুকদাৰ হৈছে
অসম আন্দোলনত প্ৰথম শ্বহীদ হোৱা ব্যক্তিজনৰ নাম নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 11 11 নম্বৰ প্ৰশ্ন গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ কিমান চনত প্ৰতিষ্ঠা কৰা হয় গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ কিমান চনত প্ৰতিষ্ঠা কৰা হয় অপশ্যন দিছে হেয়া হৈছে 1974 বি 1928 চি 1948 ডি 1982 এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ অপশ্যন নাম্বাৰ কোনটো হেয়া হ'ব ডি ইজ দ্য কাৰেক্ট এনসাৰ নিশ্চয় দেখিছে ডি ইজ দ্য কাৰেক্ট এনসাৰ হেয়াৰো হ'ব বিশেষকৈ হেয়া হ'ব 1982 চনত গতিকে মনত ৰাখিব 1982 চনত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হয় নেক্সট অপশ্যন আৰু কেইটামান ভিডিঅ'ৰ পিছতে ভিডিঅ'টি সামৰিম গতিকে চেনেলটি উপকৃত হৈছে নহৈছে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু লগতে ভিডিঅ'টি যদি ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 12 সুধিছে 1972 চনত কোনজন অসমৰ মুখ্যমন্ত্ৰী হয় অতি ইম্পৰ্টেণ্ট প্ৰশ্ন কৈ আছোঁ 1972 চনত কোনজন অসমৰ মুখ্যমন্ত্ৰী হয় তলৰ অপশ্যন দিছে এই গোলাপ বৰবৰা বি শৰৎচন্দ্ৰ সিংহ চি হিতেশ্বৰ শইকীয়া ডি সৈয়দা আনোৱাৰা তাইমুৰ এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ অপশ্যন নাম্বাৰ কোনটো হ'ব বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে শৰৎচন্দ্ৰ সিংহ গতিকে মনত ৰাখিব শৰৎচন্দ্ৰ সিংহ 1972 চনত অসমৰ মুখ্যমন্ত্ৰী হৈছিল বা আছিল নেক্সট অপশ্যন হৈছে 13 নম্বৰ এইখিনি জনাই থৈ বিচাৰিছোঁ ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন লাভ কৰিছে কাৰণ বহুত বাছনি কৰি আপোনালোকৰ বাবে খুব ইম্পৰ্টেণ্ট প্ৰশ্ন আনি আছোঁ ভিডিঅ'খিনি ভালদৰে চাব কাৰণ ভিডিঅ'খিনি আপোনালোকে স্কিপ কৰি চাই গতিকে ভিডিঅ'টি শেষলৈকে চাবলৈ অনুৰোধ কৰিছোঁ যাতে আপোনালোকে নিশ্চয় এই ভিডিঅ'টিৰ পৰা এই চেনেলটিৰ পৰা উপকৃত হ'ব নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 13 নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 13 নম্বৰ প্ৰশ্ন সুধিছে শিৱসাগৰত প্ৰথমখন হাইস্কুল কিমান চনত স্থাপন হৈছিল খুব ইম্পৰ্টেণ্ট প্ৰশ্ন লাভ কৰি আছে গতিকে ভিডিঅ'টো যদি উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব আৰু কেইটামান পইণ্টৰ পিছতে ভিডিঅ'টি সামৰিম গতিকে 13 নম্বৰ প্ৰশ্ন শিৱসাগৰত প্ৰথমখন হাইস্কুল কিমান চনত স্থাপন হৈছিল অপশ্যন দিছে 1843 চনত বি 1924 চনত চি 1934 চনত ডি 1935 চনত গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনসাৰ 1843 চনত গতিকে মনত ৰাখিব 1843 চনত শিৱসাগৰত প্ৰথমখন হাইস্কুল স্থাপন কৰা হয় নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 14 নম্বৰ প্ৰশ্ন কমতা ৰাজ্যৰ শেষৰগৰাকী ৰজা কোন আছিল অপশ্যন দিছে দুৰ্লভ নাৰায়ণ বি ইন্দ্ৰনাৰায়ণ চি শ্ৰীনাৰায়ণ ডি নৰনাৰায়ণ গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ কোনটো হ'ব এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব কাৰেক্ট এনসাৰ বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে ইন্দ্ৰনাৰায়ণ গতিকে মনত ৰাখিব যে কমতা ৰাজ্যৰ শেষৰগৰাকী ৰজা আছিল ইন্দ্ৰনাৰায়ণ নেক্সট প্ৰশ্ন হৈছে অন্তিমটো প্ৰশ্ন আহি ভৰি দিছোঁ যদি ভিডিঅ'টি উপকৃত হৈছে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু ভিডিঅ'টি চাই কেনে পাইছে নিশ্চয় সুন্দৰ কমেণ্ট বক্সত কমেণ্ট কৰিব প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব দৈনিক এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব গতিকে অন্তিম প্ৰশ্ন আহি ভৰি দিছোঁ গতিকে অন্ততঃ ভিডিঅ'টিক লাইক এটা কৰিব 15 নম্বৰ প্ৰশ্ন জয়ন্তীয়াসকলৰ শেষৰগৰাকী ৰজা কোন আছিল অপশ্যন দিছে এ দুৰ্লভ নাৰায়ণ বি ইন্দ্ৰনাৰায়ণ চি বিজয় নাৰায়ণ ডি নৰনাৰায়ণ এই প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ চি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে বিজয় নাৰায়ণ গতিকে মনত ৰাখিব আজি খুব গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লাভ কৰিলে যে জয়ন্তীয়াসকলৰ শেষৰগৰাকী ৰজা কোন আছিল বিজয় নাৰায়ণ যদি এই ভিডিঅ'টি উপকৃত হৈছে নিশ্চয় চেনেলটিক পুনৰ কৈছোঁ ছাবস্ক্ৰাইব কৰিব লগতে অন্ততঃ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি আপোনালোকৰ এডুকেশ্যন ইনফৰমেশ্যন দিয়া হৈছে অন্যান্য আমি অনাহকত এনেই আপোনাৰ সময় নষ্ট কৰা নাই আপোনাৰ ভালৰ বাবে সময়খিনি লছ কৰিছে গতিকে কাৰণ আপুনি চাকৰিৰ প্ৰস্তুতি চলাই আছে গতিকে আপোনাৰ হাতত সময় অতি ওচৰ চাপিছে আৰু অনাগত দিনত সুন্দৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব আৰু আমি এইখিনি ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ অন্ততঃ চেনেলটিক ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টি লাইক কৰিব কেনে পাইছে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু লগতে আপুনি আমাৰ ভিডিঅ'টো চাই অশেষ সময় দিয়াৰ বাবে আপোনাক অকণমান ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জয় আই অসম